এটা এই নতুন অনুষ্ঠানটোৰ আজি শুভ উদ্বোধন কৰা হ'ল গতিকে এগৰাকী পৰিচালক সঞ্চালিকা হিচাপে আপুনি কি ক'ব হয় মনত বহু আশা লৈ কিনে সৃষ্টি কৃষ্টি জন্ম দিছো আজি শুভাৰম্ভণি কৰিলো আমাৰ মন এজাক শিশুৰ মাজত আমি যি শিকিছো কৃষ্ণবা আৰু মই সৃষ্টিশীল নৃত্য আবৃত্তি আৰু অভিনয় প্ৰাথমিক পৰ্যায়ৰ জ্ঞানখিনি আমি ল'ৰা ছোৱালীক দিয়াৰ মানুহে আমি সৃষ্টি কৃষ্টিৰ জন্ম দিছো আশা কৰিছো সৃষ্টি কৃষ্টি আগুৱাই যাব এজাক শিশু আগবাঢ়ি যাব এজাক শিশুৰ আমি যি দিম বুলি এই সৃষ্টি কৃষ্টিৰ সৃষ্টি কৰিছো এজাক শিশুৱে ইয়াৰ পৰা আগবাঢ়ি যাব বুলি আমি আশাৰে এই অনুষ্ঠানৰ আজি শুভাৰম্ভণি কৰিছিল আমাৰ শ্ৰদ্ধাৰ ৰাহুল কুমাৰ গোস্বামী ছাৰে কণ্ঠপৰ্যন কৰিছে শ্ৰদ্ধাৰ বীৰেন্দ্ৰ দত্ত ছাৰে মই যথেষ্ট আনন্দ পাইছোঁ তাৰপিছতে আবৃত্তিৰ কথাও ইয়াত মই দেখিছোঁ আবৃত্তিৰো শিক্ষা দিয়া হ'ব আমাৰ ঋতুপৰ্ণা ডেকা এগৰাকী ভাল আবৃত্তিকাৰ তেওঁ আবৃত্তি কৰিছে আমাৰ নলবাৰী শাখা নাট্য সন্মিলনৰ হৈও অসম নাট্য সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনবোৰত তেওঁ আমাৰ শাখাৰ হৈ প্ৰতিবাৰেই কবিতা আবৃত্তি কৰি আছে গতিকে মই ভাবোঁ এই আবৃত্তিৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীখিনিক বেছ এটা বুনিয়াদী শিক্ষা ইয়াত দিব পৰা যাব আৰু সেইখিনি ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল নিশ্চয় লাভৱান হ'ব আবৃত্তিটো আমাৰ বীৰেন্দ্ৰ দত্তই কোৱাৰ নিচিনাকৈ আবৃত্তি নাটকৰ আদিপাঠ বুলি কৈছে একেবাৰে সঁচা কথা আবৃত্তি হ'ল এক বাক কলা এই বাক কলা এইকাৰণে কোৱা হৈছে তাক একেখিনি কথাকে অকণমান স্বৰ সলনি কৰি ক'লে তাৰ অৰ্থ বেলেগ হৈ যায় প্ৰকৃত কোনটো স্বৰ তাত লাগিব কেনেকৈ ক'ব লাগিব এই গোটেইখিনি কথা আবৃত্তিয়ে আগুৰি লয় মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ এইবিলাক অনুষ্ঠান কৰি সমাজৰ মাজত আমি মানে এই শিশুবিলাকক আগুৱাই নিব পাৰোঁ এই শিশুবিলাকৰ মনত ৰাখিকৈ আমি কিছু কথা আমি ইয়াত শিকিব পাৰোঁ শিশুবিলাকে আমাৰ ভৱিষ্যত গতিকে ইয়াত ধুনীয়া কিছুমান মানে হেৰি লৈছে যেনে আবৃত্তি নাটকৰ প্ৰথম গঢ়ৈ প্ৰস্তুতি আবৃত্তি যে আবৃত্তিৰ মাজেৰে নাটক হ'ব কথাৰ মাজেৰে নাটক হ'ব এই নাটক কৰি আবৃত্তি কৰি নৃত্য কৰোঁ গতিকে আমি আগুৱাই যাম আগলৈ আমি শিশুসকলৰ লগত আমি শিকি হৈ থাকিম আমাকো তেখেতসকলে শিকাব লাগিব কিছু কথা আমি নাজানো গতিকে আমি গুৰুজনাৰ এই মহান
হেৰি দিয়া নাই ইফালে ভয় উৎপল দা একদম এক্সট্ৰা পেট্ৰল দি সাফা কৰবা আজিকালি সরকার কি বলে দিছি ভরসা হওয়া যাবে কি বগা শিক্ষিকা তাই সঙ্গীত কলা দিয়ে পারে সারা জীবন কাম দিছি কি দিছি হ্যাঁ কলা জুতা জুর ইস্ত্রি করবা দিছি কলা জুতা জুর ইস্ত্রি তো ইস্ত্রিও দিছো না আয়া গদ কি কলা কলা জুতা জুর কেন ইয়া কেলিগিলা বুদ্ধি থই যা সারা দিব আর ওটা কাম কি করবা দিছি ও সারে বসি কি গাড়ি খানোর ট্যাঙ্কলের পানি দি কালকে ভরে দিবা দিছি ওয়া দিছি সারে বাড়ি বলা লামন তুমি লামন কি কি বসে বসুন আপনি বসে তাই কম্পিউটার দিয়ে ফালতু কিছু এ রাম কি বসে তোর স্যার বলবো আপনি যে ওই কলা জুতা স্থির করবা এজন্য কেউ বলে ও কি বসে তোর না আর আপনি আরো আমি ফালতু বলবো আপনার ব্যাখ্যান মই দঙ্গলের বাড়িতে থাকে পড়ে দিছু সারা তো মই আইয়া সানা মারবো Nulia onda está con todo eso. Solo que para mí que se mola hacer todo lo que hago, ¿sí? por kujiburi Esto que no tengo mi chico. Que te amo es que la otra persona de sale de por la luz, la activo de la pura. Ay, de cómo digo, lo que te digo, no la que te digo, te le voy a más te sin zona, no te sin de la tunda me. তাই কিন্তু ভালো লাগিছে ভালো লাগিছে আর আপনাদের মাঝে কৃষ্ণ ব্রাতা নাই না আছে কৃষ্ণ বড়ুয়া আছে আর একটা বস্তু জানেন বন্ধ হয় তাই গান দিকে গম পাই না হেতু তো আমি গম না তো ইয়াতে কোনো গান দিকে তাই কি হবে এটা কোয়া নাই না তোতে তাই কৃষ্ণ ভাই আমার ডান্স বুলিয়ে জানো আমি নৃত্য শিল্পী বুলি কৃষ্ণ ভাই গান দিকে পাইব এটু কোনো আর মই কি কর্মকর্তাতে আগন্তুক কর্মচারী বিস্তারিত যার কর্মচারী বিস্তারিত ইয়াৰ লগতে মই ভাৱনা হ'ল আপোনাৰ চলাব আৰু কেতিয়াবা নিৰাশ নহ'ব তাৰমানে কেতিয়াবা ষ্টুডেণ্ট কমি যায় কিন্তু পাকিস্তান ৰাজ্যখন খুলিছিল তাত স্কুলত তাৰমানে বহুত ষ্টুডেণ্ট হ'ল কমি যোৱাৰ কাৰণে নিৰাশ হৈ পেলাই কিবা বন্ধ কৰিব লাগে কিবা বুলিয়ে সুবিধা মানে এইটো হ'ল তাৰপিছত আমি যোৱা যেতিয়া নাটক হ'ল তেতিয়া আমি কোনো বুজিলোঁ আমি যে এখন ইয়াতে খুলিব লাগে সংগীত অভিনয় সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে আবৃত্তি গতিকে যিহেতু আবৃত্তিৰ লগত জড়িত এই অনুষ্ঠানটি এই হিচাপে মই সৃষ্টি কৃষ্টিৰ পৰিচালিকা ঋতুপৰ্ণাৰ পৰা যদি এই আবৃত্তি নকৰোঁ তেতিয়াহ'লে অনুষ্ঠানটি যেন আধৰুৱা লগতে আৰম্ভণিতেই গছত পানী নিদিয়াকৈ গছৰ পুলি ৰোপণ কৰাৰ নিচিনা হ'ব গতিকে ঋতুপৰ্ণাৰ পৰা এতিয়া আবৃত্তি শুনিম বুলি মাইক্ৰফোনটো তেওঁলৈ আগবঢ়াই দিছোঁ শিৰোনামাহীন কবিতা পেলি যে হেঙলি ৰঙালী টঙালী মাৰি চাই ফুকিয়াই লৈ তোৰ চাপৰি বিহুৰে বাতৰি আনি ঘূৰিয়াই অতিকৈ চেনেহৰ মুগাৰে অতিকৈ চেনেহৰ মাকু তাতুকৈ চেনেহৰ বহাগৰ
대박이 어장으로 깨진 거이지. 하이 나이 꿀따오루팡 우리를 지나니 구조이 이제 엄마이 희망하지 마음 바꿔놓지 리스코지레로 버티아르네 구하 Royal 내가 때문이야 뭐냐 우리와 뭐야 레타 두고 거꾸자 우리가 아무리 거꾸로 로키서 한지 거꾸자 শিশুৰ মাজত আবৃত্তি অভিনয় আৰু সৃষ্টিশীল নৃত্যৰে এজাক শিশুৰ মাজত বিলাই দিয়াৰ মানসেৰে আমি সৃষ্টিকৃষ্টি অনুষ্ঠানটো আজি উদ্বোধন কৰিলোঁ শুভাৰম্ভণি কৰিছে শ্ৰদ্ধাৰ ৰাতুল কুমাৰ গোস্বামী ছাৰে আৰু বন্তি প্ৰজ্বলন কৰিছে শ্ৰদ্ধাৰ বীৰেন দত্ত ছাৰে ইয়াৰোপৰি বহুতো গণ্যমান্য ব্যক্তি নলবাৰী জিলাৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে আজি আহি আমাক আশীৰ্বাদ দিছে আমাক প্ৰেৰণা দিছে আৰু আমি আগবাঢ়ি যাবলৈ বহুখিনি উৎসাহ পাইছোঁ আৰু আশা কৰিছোঁ সৃষ্টিকৃষ্টিয়ে এজাক শিশুক ইয়াৰ পৰা ওলাই লৈ যাব আৰু শিশুৱে অসমতেই নহয় গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বতে সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব এয়াই আমাৰ আশা আৰু এই আশাৰে আমি কৃষ্ণা বা আৰু মই সৃষ্টিকৃষ্টিৰ আজি শুভাৰম্ভণি এনেকৈ মনৰ মাজত পুহি ৰখা হেঁপাহটি আজি ফলপ্ৰসূ হ'ল আজি সৃষ্টিকৃষ্টিৰ শুভাৰম্ভণি কৰা হ'ল শুভাৰম্ভণি কৰিলে শ্ৰদ্ধাৰ ৰাতুল কুমাৰ গোস্বামী ছাৰে আৰু বন্তি প্ৰজ্বলন কৰিছিলে শ্ৰদ্ধাৰ বীৰেন দত্ত ছাৰ যি দুগৰাকী ব্যক্তিৰ হাতত থৈ মই এসময়ত অভিনয় শিকিছিলোঁ আবৃত্তি শিকিছিলোঁ তেখেতসকলক সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু সৃষ্টিকৃষ্টিৰ দীৰ্ঘতম কামনা কৰিছোঁ সৃষ্টিকৃষ্টিয়ে এজাক